লাইভ 24 তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত দেখা পোৱা হৈছে ভক্তৰ লানি নিচিঙা সোঁত। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰটো। এয়া মই গণেশগুৰিৰ গণেশ মন্দিৰত উপস্থিত আছোঁ আৰু ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি তেওঁলোকৰ মংগলৰ কাৰণে ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে পূজা অৰ্চনা কৰা গৈছে আৰু মই ভিতৰ ভাগৰ দৃশ্য দেখুৱাম আৰু এনেদৰে প্ৰতিগৰাকী লোকে আহি তেওঁলোকৰ ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে। হাতত তেওঁলোকে ধূপ ধূনা লৈ আহিছে। আমি পোনপ্ৰথমে অসমবাসী ৰাইজক অসম লাইভ 24 তৰফৰ পৰা এটা মন্ত্ৰৰে তেওঁলোকক আজি দিনটো শুভ হোৱাৰ কাৰণে তেওঁলোকে অনুৰোধ দেখা শুনাব বিচাৰিছোঁ। এয়া আমি গণেশগুৰি গণেশ মন্দিৰত আছোঁ আৰু এনেদৰে ভক্তৰ লানি নিচিঙা সোঁত দেখা পাইছে। প্ৰতিগৰাকী ভক্তই তেওঁলোকে গণেশ বাবাৰ ওচৰৰ শ্ৰীচৰণত তেওঁলোকে ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে। তেওঁলোকৰ লগত পৰিয়ালৰ লগতে ৰাজ্যৰ যে প্ৰতিগৰাকী লোক ধৰা সুন্দৰ হৈ থাকিব পাৰে তাৰ বাবে তেওঁলোকে পূজা অৰ্চনা কৰিছে। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে। যিহেতু আজি পহিলা মাঘ আৰু পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ হওক মন্দিৰ হওক প্ৰতিটো স্থানতে প্ৰতিগৰাকী লোকে এনেদৰে গণেশ বাবাৰ ওচৰতে হওক বা আন আন ভগৱানৰ ওচৰত তেওঁলোকে শ্ৰীচৰণত পূজা প্ৰাৰ্থনা কৰা দেখা গৈছে। দাদা প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু আজি পহিলা মাঘ এটা মন্ত্ৰৰে সমগ্ৰ অসমবাসীক ওম বিঘ্নং গুৰুমে নিত্যং বিঘ্নং সপত্যন্তম যাত্ৰা মংগল সিদ্ধাৰ্থং কাদন্তং নমস্তুতে একাদন্তং মহকায়প্ত কাঞ্চনসন নিধ্যং লম্বোদৰং গজানং বিঘ্ননাশং করং দেবং আৰম্ভপনামং সর্ববিঘ্ন বিনাশায় সর্বকল্যাণ হেতুবে পার্বতী প্রিয়পুত্রে গণেশায় নমো নমঃ পাপহং পাপকর্মং পাপত্মে পাপসম্ভব ত্রাহিমাং পুণ্ডরী গাক্ষম সর্বপাপহরি আবাহনং নজনামি নৈব জনামি বুজনম বিহর্জনম নজনামিতং গতি পরমেশ্বর। হে মহাপ্ৰভু গণপতি দেৱতা সুগ্ৰহণ এই ভক্তৰ অপায় মংগল নাশ কৰি সুমংগল বিধান কৰি হৰি সুস্থ কৰি আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মহাপ্ৰভু গণপতি দেৱতাই ৰক্ষা কৰক সৰ্বত্ৰ কুশলানি সন্তু অশুভা বিনাশন্তু কল্যাণমস্তু মহাপ্ৰভু গণপতি দেৱতা প্ৰসিদ্ধ। ধন্যবাদ। এয়া যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আজি পহিলা মাঘৰ দিনাখন ৰাতিপুৱাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ভিৰ কৰিছে অসংখ্য ভক্তবান ৰাইজে। ঠিক একেদৰে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰতো দেখা পোৱা গৈছে ভক্তৰ লানি নিচিঙা সোঁত। বাইদেউ ক'ৰ পৰা আহিছে? আমি ডাউনটাউনৰ পৰা আহিছোঁ। পূজা অৰ্চনা কৰিলে? হয়, পূজা কৰিলে। কি ক'ব ভোগালী বিহুৰ শুভেচ্ছা? ভোগালী বিহুৰ শুভেচ্ছা। থেংক ইউ। আপোনাৰ কাৰণেও থাকিলে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। ধন্যবাদ। নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী ভক্তবান ৰাইজে গণেশ বাবাৰ ওচৰৰ শ্ৰীচৰণত তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে আৰু যিহেতু আজি পহিলা মাঘ উপলক্ষে গণেশগুৰিৰ মন্দিৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰ হওক নামঘৰ হওক সকলো স্থানতে প্ৰতিগৰাকী ভক্তই তেওঁলোকে আহি নিজৰ লগতে পৰিয়ালৰ পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে। যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গণেশগুৰিৰ গণেশ মন্দিৰতো এক অনুৰূপ পৰিৱেশ দেখা পোৱা গৈছে। প্ৰতিগৰাকী ভক্তই সমাজৰ পৰা অশূন্য শান্তি দূৰ কৰাৰ কামনাৰে প্ৰতিগৰাকী ভক্তই গণেশ বাবাৰ শ্ৰীচৰণত তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে। আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। এনেদৰে কণ কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী লোক আহিছে। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এনেদৰে তেওঁলোকে গণেশ বাবাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে। আৰু ইতিমধ্যে দাদা ভোগালী বিহুৰ শুভেচ্ছা। ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চবে সকলোৱে ভালে কুশলে থাকক বছৰটোৰ কাৰণে। জ্বলালে ধূপ পূজা কৰিলোঁ, ধূপ ধূনা দি পেলাই চাকি জ্বলাই বন্তি জ্বলাই এতিয়া ওলাইছোঁ হেৰি কৰি। ক'ৰ পৰা আহিছে? পাঞ্জাবাৰীৰ পৰা। হয়, এনেদৰে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা প্ৰতিগৰাকী লোক আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু এনেদৰে দেখা পোৱা গৈছে গণেশগুৰিৰ যি গণেশ মন্দিৰৰ চৌহদত ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা প্ৰতিগৰাকী ভক্ত হৈছে। বাইদেউ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি মাঘৰ প্ৰথম 1 তাৰিখ, সেয়েহে আমি গণেশ মন্দিৰত আহিলোঁ। ভাল লাগিল। ছোৱালীজনীৰ সৰু সজাই ডিউটি আছে, তাইকো থৈ আহি গণেশ মন্দিৰত সোমালোঁ। থেংক ইউ। পূজা কৰিলে? পূজা কৰিলোঁ। ক'ত যাব এতিয়া? আমি সৰু সজাত যাম, ছোৱালীজনীৰ ডিউটি আছে, মেডিকেল ডিউটি, তাত থ'ব যাম। ধন্যবাদ। শুভেচ্ছা থাকিল। নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী লোকে তেওঁলোকে ৰাতিপুৱাৰ ভাগতে আহি গণেশ বাবাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰিছে। আমি দাদাগৰাকী ওচৰত দাদা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকলৈও থাকিল। লগতে আপোনালোকৰ জৰিয়তে সদৌ অসমবাসীলৈ আজি মাঘৰ প্ৰথম দিন ভক্তি ভৰা সেৱা জনালোঁ। চাকি বন্তি জ্বলালে? চাকি বন্তি আহিছোঁহে। এতিয়া প্ৰথমে গণেশ বাবাক পূজা দিওঁ, তাৰপিছত দেখা যাওক ক'ত ক'ত যাব পাৰি। ধন্যবাদ দাদা। নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী লোকে আহিছে আৰু ভক্তসকলে আমি কথা কৈ আছে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ আপোনাকো নতুন বছৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। পূজা অৰ্চনা কৰিলে? হা, ক'ত যাব আৰু?
এতিয়া যাওঁ আৰু কামত নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে প্ৰতিগৰাকী ভক্তৰ ৰাণী নিচিঙা সৈতে ইতিমধ্যে আমি দেখাইছোঁ যিহেতু আজি পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ হওক মন্দিৰ হওক মঠ মন্দিৰ প্ৰতিটো স্থানতে ভিৰ কৰা দেখা পোৱা হৈছে অসংখ্য ভক্তবন্ধ ৰাইজৰ ঠিক একেদৰে গণেশগুৰিৰ গণেশ মন্দিৰতে হওক বা হনুমান মন্দিৰতে হওক বা আন যিবোৰ মন্দিৰ আছে প্ৰতিটো মন্দিৰতে দেখা পোৱা গৈছে ভক্তৰ ৰাণী নিচিঙা সৈত নিজৰ লগতে আপোনজন বা পৰিয়ালৰ প্ৰতিগৰাকী লোকৰ বাবে এনেদৰে তেওঁলোকে আহি ধূপ ধূনা নৈবেদ্যৰে নামঘৰ বা নামঘৰ হওক মন্দিৰত হওক প্ৰতিটো স্থানত তেওঁলোকে চাকি বন্তি জ্বলাই সেৱা আগবঢ়াইছে লগতে পূজা অৰ্চনা কৰিছে ৰাজ্যৰ লগতে তেওঁলোকৰ নিজৰ কামনাৰ কাৰণে এনেদৰে পূজা অৰ্চনা কৰা দেখা গৈছে আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম আৰু এয়া প্ৰতিটো স্থানত এনেদৰে ধূপ ধূনা বাইদেউ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী বিহু পূজা কৰিলোঁ পূজা কৰিলোঁ ভালেই লাগিল আহি আজি মাঘৰ 1 তাৰিখ হয় ঠিকে আছে পৰা আহিছে মই কাহিলীপাৰাত থাকোঁ কাহিলীপাৰাৰ পৰা আহিছোঁ নিশ্চিতভাৱে আমি ওপৰৰ ভাগৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিম কিয়নো ওপৰৰ ভাগত যিহেতু প্ৰতিগৰাকী ভক্তবন্ধ ৰাইজে তেওঁলোকে ধূপ ধূনা জ্বলাই তেওঁলোকে গণেশ বাবাক পূজা কৰি থকা ইতিমধ্যে ওপৰৰ ভাগৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে এগৰাকী দেও আছে দেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰত্যেক বছৰে গণেশগুৰিৰ গণেশ মন্দিৰত ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা যায় এই বছৰ যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰা বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে কিমান সংখ্যক মানুহ হোৱাৰ এটা সম্ভাৱনা মানুহ ঘৰ অহা আছে অলপ দেৰিকে কিন্তু হয়নে নহয় সেইটো নাজানো আৰু কিবা হয় ৰাজ্যৰ ভিন্ন স্থানৰ পৰা সেইটো নিশ্চিতভাৱে আমি ওপৰৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিয়নো ওপৰৰ ভাগত যিহেতু প্ৰতিগৰাকী ভক্তবন্ধ ৰাইজে তেওঁলোকে ধূপ ধূনাৰে তেওঁলোকে পূজা অৰ্চনা কৰে আৰু সেইবাবে আমি ওপৰৰ ভাগত ওপৰলৈ আহিছোঁ যিহেতু আজি পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাজোৰ তীৰ্থস্থানত মুকলি অনুষ্ঠানতো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব আৰু এনেদৰে আমি দৃশ্য দেখুৱাইছোঁ যিহেতু এই স্থানতে প্ৰতিগৰাকী ভক্তগণে আহি তেওঁলোকে ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিব গণেশ বাবাৰ শ্ৰীচৰণত আৰু এই আমি দৃশ্য দেখুৱাইছোঁ এনেদৰে ভক্তসকলে আহি তেওঁলোকে ধূপ ধূনা জ্বলাই হৈছে মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰিছে প্ৰত্যেকগৰাকী ভক্তবন্ধ ৰাইজে আজি যিহেতু পহিলা মাঘ উপলক্ষে এনেদৰে প্ৰতিগৰাকী লোকে গণেশগুৰিৰ গণেশ মন্দিৰকে হওক ধৰি বা হনুমান মন্দিৰ বা আন যিবোৰ মন্দিৰ আছে প্ৰতিটো মন্দিৰতে ধূপ ধূনা নৈবেদ্যৰে পূজা আৰু লগতে যিহেতু পহিলা মাঘ উপলক্ষে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় হয় ধন্যবাদ আপোনাৰ হয় দিলোঁ হয় যাব নাই বেলেগত নাযাওঁ এতিয়া ঘৰতে মানে অলপ চাহ তাহ পিঠা চিঠা সেনেকৈ খাম আৰু ঘৰৰ মানুহৰ লগত আজি এইখিনি ধন্যবাদ এনেদৰে দেখুৱাইছোঁ এনেদৰে বন্তিসমূহ এই স্থানতে জ্বলাইছে আনফালে যিহেতু গণেশৰ মূৰ্তি এটা ৰখা হৈছে এই স্থানত প্ৰতিগৰাকী ভক্তই পূজা অৰ্চনা কৰিছে তেওঁলোকৰ পৰিয়ালৰ লগতে নিজৰ যে সুখ শান্তিৰে গোটেই বছৰটো যাতে তেওঁলোকে পাৰ কৰিব পাৰে তাৰ বাবে তেওঁলোকে প্ৰতিগৰাকী ভক্তই এই স্থানত আহি গণেশ বাবাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰিছে পুনৰ ক'ব বিচাৰিছোঁ যিহেতু আজি পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহ নামঘৰত ভক্তৰ ব্যাপক ভিৰ দেখা পোৱা গৈছে ঠিক একেদৰে গণেশগুৰিৰ গণেশ মন্দিৰ হওক হনুমান মন্দিৰ হওক বা আন মন্দিৰসমূহতো ভক্তৰ ৰাণী নিচিঙা সোঁত দেখা পোৱা গৈছে প্ৰতিগৰাকী ভক্তই বছৰটোৰ যাতে কুশল মংগলৰ কামনাৰে সেৱা অৰ্চনা কৰি নৈবেদ্যৰে তেওঁলোকে তেল বন্তি ধূপ ধূনাৰে তেওঁলোকে পূজা অৰ্চনা কৰিছে ভিন্ন স্থানৰ পৰা ডেকা গাভৰু জীয়াৰী বোৱাৰী কণ শিশুৰ পৰা প্ৰতিগৰাকী লোকে মঠ মন্দিৰসমূহত আহিছে আৰু প্ৰতিগৰাকী লোকে আহি তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পাইছে আমি আৰু পুনৰ এগৰাকী বাইদেউ আহিছে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বাইদেউ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ পূজা কৰিব আহিছে পূজা কৰিব আহিছোঁ মাঘৰ 1 তাৰিখ প্ৰথম সেয়াই ক'ৰ পৰা আহিছে আমি এই জটিয়াৰ পৰা আহিছোঁ বছৰি আহোঁ আৰু মাঘৰ 1 তাৰিখে সেয়াই গণেশ বাবাৰ সেৱা ল'বলৈ আহিছোঁ আৰু ক'ৰবাত যাবনে আৰু ইয়াৰ পৰা নাযাওঁ ঘৰলৈকে যাম নিশ্চিতভাৱে বাইদেউসকলে এনে হাতত তেওঁলোকে ধূপ ধূনা ফুল লৈ তেওঁলোকে পূজা অৰ্চনা কৰিব আহিছে যাতে বছৰটো তেওঁলোকৰ কুশলে মংগলে পাৰ কৰিব পাৰে সেইবাবে হয়তো তেওঁলোক প্ৰত্যেকগৰাকী ভক্তই যিহেতু অসমীয়া জাতীয় জীৱনৰ ভোগালী বিহুটো প্ৰতিগৰাকী আপোন আৰু ভোগালী বিহুৰ পিছতে যিহেতু মাঘৰ আজি প্ৰথমটো অৰ্থাৎ পহিলা মাঘ আৰু সেইবাবে প্ৰতিগৰাকী আমি দৃশ্য দেখুৱাইছোঁ ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে প্ৰত্যেকগৰাকী লোকে কণ শিশুসকল আহিছে শিশুসকলৰ বাবু বিহুৰ শুভেচ্ছা থাকিল হেপী বিহু হেপী বিহু পূজা কৰিব আহিছা বাইদেউ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
সবার বিহুটো ভাল যাওক এইটোৱে চাওঁ মই পূজা কৰিব আহিছে হ্যাঁ মই পূজা কৰিব আহিছোঁ এই কাহিলীপাৰা নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী ভক্তই তেওঁলোকে গণেশ বাবাৰ শ্ৰীচৰণত তেওঁলোক পূজা অৰ্চনা কৰি থকা দৃশ্য আমি দেখুৱাইছোঁ আৰু যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিটো মঠ মন্দিৰতে এনেদৰে ভক্তৰ লানি নিচিনা যিহেতু ৰাতিপুৱাৰ ভাগত ৰাতিপুৱা 7 বজাৰ পৰা বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে প্ৰতিগৰাকী লোকে এনেদৰে পূজা অৰ্চনা কৰিছে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে পূজা অৰ্চনা কৰাৰ লগতে তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ লগতে ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে সুখ শান্তিৰে পাৰ কৰিবলৈ কোনো দুৰ্ঘটনা সংঘটিত নহয় কোনো যদি একো অসুবিধা নহয় তাৰ শ্ৰীচৰণত ভৱনৰ ওচৰত প্ৰতিগৰাকী লোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পহিলা মাঘ ওপৰত অসমীয়া জাতীয় জীৱনৰ যিহেতু এই পহিলা মাঘটো প্ৰত্যেকগৰাকী লোকৰ বাবে এটা অপূৰণীয় দিন আৰু সেইবাবে হয়তো প্ৰতিগৰাকী লোকে ৰাতিপুৱাৰ ভাগতে গা পা ধুই তেওঁলোকে গণেশ মন্দিৰত ওলাই আহে আৰু পূজা অৰ্চনা কৰাৰ লগতে প্ৰতিগৰাকী লোকে এনেদৰে পূজা আমি কথা পাতিম ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম দাদা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে হাতত তেওঁলোকে ধূপ ধূনা নৈবেদ্যদয় লৈ বা গণেশ বাবাৰ ওচৰত যিহেতু বুন্দিয়া লাড্ডু লৈ আহিছে গণেশ বাবাৰ যিটো প্ৰিয় খাদ্য সেই যাতে লৈ আহিছে আৰু এনেদৰে গণেশ বাবাৰ শ্ৰীচৰণত প্ৰতিগৰাকী লোকে লাড্ডুই হওক তেওঁলোকৰ না বা ফুল ধূপ ধূনা নৈবেদ্য আগবঢ়াই প্ৰতিগৰাকী লোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে আৰু আমি গণেশ বাবাৰ প্ৰতিমূৰ্তিটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে এই গণেশগুৰিৰ গণেশ মন্দিৰটো ভক্তৰ লানি নিচিনা সোঁত দেখা পোৱা গৈছে আৰু এনেদৰে দেখা পোৱা গৈছে সুন্দৰভাৱে কিছু সময়ৰ আগতে যি পূজা অৰ্চনা কৰিছে প্ৰতিগৰাকী লোকে আমি দেউৰ ওচৰলৈ আহিছোঁ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক তোমাকো কৰিলোঁ শুভেচ্ছা জ্ঞাপন গণেশগুৰি গণেশ মন্দিৰত প্ৰত্যেক বছৰে ভক্তৰ লানি নিচিনা সোঁত এই বছৰ কিমান আশাবাদী প্ৰতিবাৰে হয় বহুতো ভক্ত কিন্তু এইবাৰ নানো বা কিমান হয় ৰাতিপুৱাৰ পৰা গোটেই আমাৰ এই গণেশগুৰিতে হেৰি গুৱাহাটীৰ গণেশগুৰিয়ে গণেশ মন্দিৰে বিখ্যাত হয় না আৰু তাতো বিঘিনি নাহক বাবা গতিকে ভক্তৰ সমাগম হ'ব হয়তো ঠাণ্ডাৰ কাৰণে অলপমান হেৰি হৈছে কিন্তু ভক্তৰ সমাগম হ'ব গণেশ মন্দিৰৰ গণেশ বাবাৰ এটা মন্ত্ৰ দিব জনাই দিব ওম অবিঘ্নং কুৰুবে নিত্যং বিঘ্নস্য প্ৰত্যন্নতম যাত্ৰা মংগল সিদ্ধাৰ্থম একদন্তং নমস্তুতে একদন্তং মহাকায় তপ্ত কাঞ্চন সন্নিধ্যং লম্বোদৰং গজননং বিঘ্ন নাশং কৰম দেৱ হেৰাম্বু প্ৰণামহম সৰ্ববিঘ্ন বিনাশয় সৰ্বকল্যাণ হতেবে পাৰ্বতীৰ প্ৰিয় পুত্ৰায় গণেশায় নমো নম পাপং পাপকৰ্মহং পাপত্মা পাপ সম্ভৱ সৰ্ব পাপ হৰো হৰি মহাপ্ৰভু গণপতি বাবা তোমাৰ শ্ৰীচৰণতে ভক্ত হ'বলৈ কৰজোৰে প্ৰাৰ্থনা স্বকীয় মনৰ কামনা পূৰণ কৰি সুস্থ শৰীৰ কৰি আৰু দেশৰো অপয় মংগল নাশ কৰি সৰ্ববিঘ্নি দূৰ কৰি সৰ্বত্ৰ কল্যাণ কৰিব জয় গণপতি বাবা বঢ়িয়া গণপতি বাবা মৰিয়া ধন্যবাদ দাদা নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী আমি বাহিৰৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিম যিহেতু মন্দিৰত এইদৰেই ভিৰ কৰা দেখিবলৈ পোৱা গৈছে অগণন ভক্তই ৰাজ্যৰ প্ৰতিটো উপাসনাস্থলীতে আজি অগণন ভক্তই ভিৰ কৰিছে আমি ধন্যবাদ জনাইছোঁ আপোনাক পৰৱৰ্তী সময়তো আমি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আজি পহিলা মাঘ আজিৰ এই পবিত্ৰ দিনটোতেই ৰাজ্যৰ মঠ মন্দিৰসমূহত অগণন ভক্তই ভিৰ কৰিছে